উদয় কোচ ৰাজবংশী নাগৰিক সন্মিলনী, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু জনজাতি সুৰক্ষা পৰিষদ আমাৰ জাগিৰোডৰ স্থানীয় কমিটিৰ যুগত আমি আজি জনজাগৰণ সভা পাতিছোঁ। মূল উদ্দেশ্য হ'ল আমাক জনজাতি ৰাজ্য লাগিবই। অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমৰ সকলো থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এখন জনজাতি ৰাজ্যৰ বিকল্প আৰু একো নাই। আৰু ইয়াত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগিব। আৰু কোচ ৰাজবংশীক ভাগ ভাগ কৰি এছটি কৰা এইটো ষড়যন্ত্ৰ কেতিয়াও মানি লোৱা নহ'ব। আৰু যি উন্নয়ন পৰিষদ আছে সেই উন্নয়ন পৰিষদৰ এলেকা নিৰ্ধাৰণ কৰি নিৰ্বাচিত প্ৰতিনিধি অনতিপলমে নিৰ্বাচন কৰিব লাগে। আৰু স্বায়ত্ত পৰিষদৰ এলেকা সমগ্ৰ অসমৰ কোচ ৰাজবংশীক সামৰি পৰিসৰ বৃদ্ধি কৰি সামৰি ল'ব লাগে। আৰু ছেটেলাইট পদ্ধতিত গোটেই কোচ ৰাজবংশীক সামৰি ল'ব লাগে। আৰু যেতিয়ালৈকে জনজাতি ৰাজ্যৰ আমাক মৰ্যাদা নিদিয়ে আৰু কোচ ৰাজবংশী জনগোষ্ঠীক কৰি 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত নকৰে তেতিয়ালৈকে এনেধৰণৰ সমগ্ৰ অসমত আমাৰ জনজাগৰণ সভা নাগৰিক সভা অনুষ্ঠিত হৈ থাকিব। উদয় কোচ ৰাজবংশী নাগৰিক সন্মিলনী, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু জনজাতি সুৰক্ষা পৰিষদ আমাৰ জাগিৰোডৰ স্থানীয় কমিটিৰ যুগত আমি আজি জনজাগৰণ সভা পাতিছোঁ। মূল উদ্দেশ্য হ'ল আমাক জনজাতি ৰাজ্য লাগিবই। অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমৰ সকলো থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এখন জনজাতি ৰাজ্যৰ বিকল্প আৰু একো নাই। আৰু ইয়াত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগিব। আৰু কোচ ৰাজবংশীক ভাগ ভাগ কৰি এছটি কৰা এইটো ষড়যন্ত্ৰ কেতিয়াও মানি লোৱা নহ'ব। আৰু যি উন্নয়ন পৰিষদ আছে সেই উন্নয়ন পৰিষদৰ এলেকা নিৰ্ধাৰণ কৰি নিৰ্বাচিত প্ৰতিনিধি অনতিপলমে নিৰ্বাচন কৰিব লাগে। আৰু স্বায়ত্ত পৰিষদৰ এলেকা সমগ্ৰ অসমৰ কোচ ৰাজবংশীক সামৰি পৰিসৰ বৃদ্ধি কৰি সামৰি ল'ব লাগে। আৰু ছেটেলাইট পদ্ধতিত গোটেই কোচ ৰাজবংশীক সামৰি ল'ব লাগে। আৰু যেতিয়ালৈকে জনজাতি ৰাজ্যৰ আমাক মৰ্যাদা নিদিয়ে আৰু কোচ ৰাজবংশী জনগোষ্ঠীক কৰি 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত নকৰে তেতিয়ালৈকে এনেধৰণৰ সমগ্ৰ অসমত আমাৰ জনজাগৰণ সভা নাগৰিক সভা অনুষ্ঠিত হৈ থাকিব। উদয় কোচ ৰাজবংশী নাগৰিক সন্মিলনী, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু জনজাতি সুৰক্ষা পৰিষদ আমাৰ জাগিৰোডৰ স্থানীয় কমিটিৰ যুগত আমি আজি জনজাগৰণ সভা পাতিছোঁ। মূল উদ্দেশ্য হ'ল আমাক জনজাতি ৰাজ্য লাগিবই। অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমৰ সকলো থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এখন জনজাতি ৰাজ্যৰ বিকল্প আৰু একো নাই। আৰু ইয়াত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগিব। আৰু কোচ ৰাজবংশীক ভাগ ভাগ কৰি এছটি কৰা এইটো ষড়যন্ত্ৰ কেতিয়াও মানি লোৱা নহ'ব। আৰু যি উন্নয়ন পৰিষদ আছে সেই উন্নয়ন পৰিষদৰ এলেকা নিৰ্ধাৰণ কৰি নিৰ্বাচিত প্ৰতিনিধি অনতিপলমে নিৰ্বাচন কৰিব লাগে। আৰু স্বায়ত্ত পৰিষদৰ এলেকা সমগ্ৰ অসমৰ কোচ ৰাজবংশীক সামৰি পৰিসৰ বৃদ্ধি কৰি সামৰি ল'ব লাগে। আৰু ছেটেলাইট পদ্ধতিত গোটেই কোচ ৰাজবংশীক সামৰি ল'ব লাগে। আৰু যেতিয়ালৈকে জনজাতি ৰাজ্যৰ আমাক মৰ্যাদা নিদিয়ে আৰু কোচ ৰাজবংশী জনগোষ্ঠীক কৰি 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত নকৰে তেতিয়ালৈকে এনেধৰণৰ সমগ্ৰ অসমত আমাৰ জনজাগৰণ সভা নাগৰিক সভা অনুষ্ঠিত হৈ থাকিব।